14 দিনৰ বাবে পুনৰ বন্ধ হ'ব গুৱাহাটী। ইতিমধ্যে ইয়াৰ পূৰ্বৰ লকডাউনত জুৰুলা হৈ পৰিছে খাটিখোৱা জনতা। পৰিয়াল চলাব নোৱাৰা হৈছে দিন হাজিৰা কৰি খোৱা লোকে। ইয়াৰ মাজতে কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ লকডাউন ঘোষণা 14 দিনৰ বাবে। কিন্তু তলা বন্ধত সংকটত মন্দিৰ দেৱালয়। দীৰ্ঘদিনে মন্দিৰত নাই দৰ্শনাৰ্থী, নাই প্ৰণামীৰ ধন। পৰিচালন কমিটিয়ে দৰমহা দিব পৰা নাই পুৰোহিত কৰ্মচাৰীক। ইপিনে লকডাউনে জুৰুলা কৰিছে একাংশ অধিবক্তাক। তৰণী মহৰীৰো দিন নাযাই নোপোৱাই অৱস্থা। আদালতৰ নিয়মীয়া কাম কাজ নচলাত হাহাকাৰ লাগিছে এওঁলোকৰ। যি অৱস্থা গুৱাহাটীত, যি অৱস্থা মুছলপুৰত, একেই অৱস্থা আন জিলাৰ আদালততো। আমাৰ চলাটো কঠিন হৈ গৈছে, গাড়ী মটৰ নাই, কিবা নাই, অহাটো খুব অসুবিধা হৈছে। পাৰ্টিবিলাক মক্কেলবিলাক তাৰমানে ইয়ালৈ অহাত অলপ তাৰমানে অসুবিধা হৈছে, বন্ধ কৰিছে। যিবিলাক মক্কেল আহে সেই মক্কেলেৰে আমাৰ উকিল সন্থা, তৰণী সন্থা চলিব নোৱাৰে। দুখৰ কথাটো হ'ল যে এই লকডাউনত যিসকল মানুহ জীয়াতু ভুগিছে আৰ্থিকভাৱে, কিন্তু অধিবক্তাসকলো ইয়াতকৈ বেছি জীয়াতু ভুগিছে। এপিনে কৰোনাৰ ভয়াৱহতা, আনপিনে কৰোনা সংক্ৰমণ ৰোধৰ বাবে দিয়া লকডাউনে সৰ্বশ্ৰান্ত কৰিছে বহু লোকক। ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সহযোগত ভাস্কৰ জ্যোতি আৰু নীলকমল কলিতাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।